মোগল বাহিনী আহি থকাৰ আগতীয়া সম্ভেদ পালে ৰাণীৰ ৰজাই। তেওঁ একাংশ অসমীয়া সৈন্যক মোগলক অনুসৰণ কৰিবলৈ পঠিয়ালে। মোগল সেনাই সিহঁতক পাছে পাছে খেদি আহিল। ৰাণীৰ ৰজাৰ সেনাই দুখন পাহাৰৰ মাজৰ ঠেক বাট এটাত খাপ পিটি আছিল। মোগল বাহিনীয়ে সেইফালেৰে যোৱাৰ লগে লগে ৰাণীৰ ৰজাৰ সৈন্যই নিৰ্বিচাৰে কাৰ আৰু টোপ চলাবলৈ আৰম্ভ কৰিলে। এই আকস্মিক আক্ৰমণত দিশহাৰা হৈ মোগল সেনাই যেনিয়ে তেনিয়ে পলাল। এই দৰঙৰ যুদ্ধটো পৰাভূত হ'ল ৰামসিংহৰ বাহিনী। লাচিতৰ এই চোৰাংকৈ যুদ্ধ কৰাৰ পদ্ধতি দেখি ৰামসিংহও উৎসাহী হ'ল। তেওঁ ঘোঁৰাৰ ঠেঙত ঢাল বান্ধি লৈ তাৰ আঁৰত লুকাই গৈ যুদ্ধ কৰাৰ কৌশল ল'লে। এই কৌশলটো নুবুজা বাবে প্ৰথম অৱস্থাত বহু অসমীয়া ৰণুৱা ৰণত পৰিছিল, কিন্তু পাছত বুজিব পাৰি ৰামসিংহৰ সেই কৌশল ব্যৰ্থ কৰিছিল লাচিতৰ সেনাই। মাটিৰে বহু হ'ল, এইবাৰ পানীৰে চেষ্টা কৰি চোৱা যাওক। এই ভাৱেৰে 1669 খ্ৰীষ্টাব্দৰ বৰ্ষাকালৰ ভিতৰতে পানী যুদ্ধ এখন কৰি চাবলৈ ৰামসিংহই নাওবোৰ সাজু কৰি ল'লে। প্ৰতিখন নাওতে পাতি ল'লে বৰশিলৈ। ৰামসিংহই পানীৰে অহা দেখি লাচিত বৰফুকন নথৈ আনন্দিত হ'ল। তেওঁ নিজেই নৌ বাহিনীৰ দল এটা লগত লৈ মোগলৰ নৌ সেনাৰ ওপৰত তীব্ৰ আক্ৰমণ চলালে। মোগলৰ বহু সৈন্যই এই আক্ৰমণত হতাহত হ'ল। কথম্পি পলাই সাৰিল ৰামসিংহই। এই আটাইবোৰ আক্ৰমণ প্ৰতিহত কৰাৰ ক্ষেত্ৰত লাচিতক বিশেষভাৱে সহায় কৰা সেনাপতি হাজৰিকাসকলৰ ভিতৰত অন্যতম আছিল বাঘ হাজৰিকা। ইছমাইল ছিদ্দিকী নামৰ এই মুছলমান লোকজনে নিজৰ সাহস আৰু বীৰত্বৰ বাবে বাঘ হাজৰিকা নাম পাইছিল। শৰাইঘাটৰ যুদ্ধত এই বাঘ হাজৰিকাই কমেও 1000 ৰণুৱাক নেতৃত্ব দিয়াৰ উপৰি বিভিন্ন উৎসৰ পৰা অস্ত্ৰ শস্ত্ৰ যোগাৰ কৰা আৰু শত্ৰুপক্ষৰ চল চলনাৰ খবৰ গোপনে সংগ্ৰহ কৰাৰ ক্ষেত্ৰতো অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এনে যুদ্ধত যে লাচিত, তেওঁৰ সেনাপতি বা ৰণুৱাসকলেহে ৰণচাতুৰ্য প্ৰকাশ কৰিছিল এনে নহয়, একোজন সাধাৰণ লোকেও এনে বুদ্ধিমত্তা প্ৰকাশ কৰিছিল যাক দেখি তবধ মানিছিল ৰামসিংহই। মোৰ বুকুত আজিও এক আমোদজনক স্মৃতি হৈ ৰৈ আছে তেনে এজন নাৱৰীয়া। নাম তাৰ কোৱামৃদ্ধা। আহোমৰ নৌ বাহিনীৰ এই ৰণুৱাজনক এবাৰ মোগলে নাওৰে সৈতে আটক কৰিলে। প্ৰচণ্ড ভয় খোৱা যেন দেখুৱাবলৈ গৈ কোৱামৃদ্ধাই নাৱৰ ওপৰতে নাচিবলৈ ধৰিলে। তাৰ নাচ দেখি মোগল বাহিনীয়ে বেলেগ আমোদ পালে। নাচৰ তালে তালে হাত চাপৰি বজাই বজাই হাঁহিব ধৰিলে মোগল সৈন্যই। একাংশইতো পেটত ধৰি ধৰি হাঁহিলে। সেয়া দেখি কোৱামৃদ্ধাৰ নৃত্যৰ লয়লাস বাঢ়ি গ'ল আৰু তেওঁ উঠি থকা নাওখনৰ বাকী নাৱৰীয়াসকলক খৰকৈ বঠা মাৰিবলৈ ইংগিত দিলে। হাঁহি হাঁহি আত্মহাৰা হোৱা মোগল সৈন্যই তৰ্কিবই নোৱাৰিলে যে কোৱামৃদ্ধাৰ নাওখন নিৰাপদ স্থানলৈ তীব্ৰ বেগে আগুৱাই গৈ আছে। এটা সময়ত সিহঁতৰ সম্বিত ঘূৰি আহিল। সিহঁতে হাঁহি বন্ধ কৰি চিঞৰিব ধৰিলে, সি পলাল, সি পলাল। কিন্তু তেতিয়ালৈ বহু পলম হৈ গৈছিল। কোৱামৃদ্ধাই নাওসহ ইতিমধ্যে অসমীয়া সুৰক্ষা বেহুত প্ৰৱেশ কৰিছিল। এইদৰে অস্ত্ৰবলৰ উপৰি বুদ্ধিৰ বলেদিও অসমৰ ৰণুৱাসকলে চমক দিছিল মোগল বাহিনীক। যুদ্ধ চলি থকাৰ সময়ত অসমীয়া সেনাপতিসকলে মোৰ বুকুৰে গুৱাহাটী ইপাৰ সিপাৰ হ'বলৈ লগত জ্যোতিষী নিয়াটো বাধ্যতামূলক আছিল। লাচিতেও জ্যোতিষীৰ গণনাৰ ওপৰত বহুলভাৱে বিশ্বাস কৰিছিল আৰু তেওঁলোকে চাই দিয়া দিন বাৰ মতেহে যুদ্ধলৈ অগ্ৰসৰ হৈছিল।
গতিকে এই শৰাইঘাটৰ যুদ্ধত জ্যোতিষীসকলৰ ভূমিকা বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল। মাজে সময়ে আকৌ এই জ্যোতিষীসকলো মোগলৰ আক্ৰমণৰ সন্মুখীন হৈছিল। লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁয়ে ইপাৰে সিপাৰে থাকি যুদ্ধ পৰিচালনা কৰিছিল। গতিকে অসমীয়া ৰণুৱাসকলেও সঘনাই মোৰ বুকুৰে পাৰাপাৰ হ'ব লগা হৈছিল। এদিন আতন বুঢ়াগোহাঁইৰ লগত আলাপ কৰি সমুদ্ৰ চূড়ামণি আৰু সৰোবৰ দলৈ নামৰ দুজন জ্যোতিষীয়ে নাৱেৰে আহি আছিল। তেওঁলোকে উঠি অহা নাওখন আছিল যুদ্ধ নাও। নাওখনত আছিল বহু আহোম সৈনিক। তাকে দেখি বিপৰীত দিশৰ পৰা আহি থকা মোগলৰ যুদ্ধ নাও এখনৰ পৰা অতৰ্কিত আক্ৰমণ চলোৱা হ'ল। নাওখনত থকা কেইবাজনো ৰণুৱাৰ গাত গুলীও লাগিল। অসমীয়া ৰণুৱায়ো মোগলৰ এই আক্ৰমণৰ যথাচিত প্ৰত্যুত্তৰ দিলে। নাওখন ৰক্ষা পৰিল যদিও এই পৰিৱেশ দেখি সৰোবৰ দলৈ নামৰ জ্যোতিষীজন থিতাতে মূৰ্ছা গ'ল। মোগল বাহিনীৰ গুলীয়ে কৰা আঘাতৰ ফলত এজন অসমীয়া ৰণুৱাৰ গাৰ কেঁচা তেজৰ চিটিকনি গৈ সৰোবৰ জ্যোতিষীৰ গাত পৰিল। সমুদ্ৰ চূড়ামণি নামৰ জ্যোতিষীজনে ভাবিলে যে গুলী তেওঁৰ গাত লাগিছে। সেয়া দেখি চূড়ামণিৰো মৃতপ্ৰায় অৱস্থা হ'ল। এই কথা শুনি লাচিত বৰফুকনৰ খং উঠিল। জ্যোতিষীসকলক যুদ্ধ নাৱেৰে অনা কাৰণে লাচিতে ৰণুৱাসকলক ককৰ্থনা কৰিলে। এজনো জ্যোতিষীৰ মৃত্যু ডাঙৰ ক্ষতি বুলি গণ্য কৰিছিল লাচিতে, কিয়নো তেওঁলোকে যুদ্ধযাত্ৰাৰ শুভক্ষণ গণনা কৰিছিল। সময় বাগৰাৰ লগে লগে প্ৰাকৃতিক দুৰ্যোগ, বেমাৰ আজাৰ আৰু ধাৰাবাহিক ব্যৰ্থতাই ৰামসিংহ আৰু তেওঁৰ সৈন্যসকলৰ মাজত হতাশাৰ সৃষ্টি কৰিলে। কিন্তু আহোম সেনাৰ মনোবল যাতে নাভাঙে তাৰ বাবে লাচিতে চোৰাং যুদ্ধত প্ৰাধান্য দিলে। ৰাতি হোৱাৰ লগে লগে চোৰাংকৈ অহা সৈন্যৰ দলে মোগল শিবিৰত আক্ৰমণ চলায় আৰু আঁতৰি যায়। পাহাৰৰ সৰু সৰু আলি আৰু জংঘলৰ বাটবোৰ মোগল সেনাই চিনি নাপাইছিল বাবে তেওঁলোকে সেইবোৰেদি নিৰ্বিঘ্নে পলাই আহিছিল। ৰাতি ৰাতি চলাই থকা এই আক্ৰমণবোৰে মোগলৰ সেনা ছাউনীবোৰত আতংকৰ সৃষ্টি কৰিলে। খঙত অগ্নিশৰ্মা হৈ ৰামসিংহই লাচিত বৰফুকনলৈ পত্ৰ লিখি জনালে, ভাই নৱাব বৰফুকনৰ বল বীৰ্যৰ প্ৰমাণ মই এতিয়াহে পালোঁ। আমাৰ লগত বলে নোৱাৰি চোৰৰ বুদ্ধিৰে যুঁজ কৰিছে, তাকো ৰাতিৰ আন্ধাৰত। এই পত্ৰ পোৱাৰ লগে লগে লাচিত বৰফুকনৰ মনত এটা বুদ্ধি খেলালে। তেওঁ গুপ্তচৰৰ জৰিয়তে খবৰ পাইছিল যে ৰামসিংহই অসমত ভূত প্ৰেত থকা বুলি ভয় খাই আছে। দিল্লীতো তেনে এটা প্ৰবাদ আছে। গতিকে লাচিতে ৰামসিংহলৈ পত্ৰ লিখি জনাইছিল, আহোমে ৰাতি যুদ্ধ নকৰাকৈ থাকিব নোৱাৰে, কিয়নো আহোমৰ লগত 1,00,000 ৰাক্ষস সেনা আছে। এই পত্ৰ লাভ কৰি ৰামসিংহ ভীতিগ্ৰস্ত হৈ পৰিল। তাৰ মানে তেওঁ শুনি থকা কথাবোৰ সঁচা। অসম সঁচাই ভূত প্ৰেত ৰাক্ষসৰ দেশ নেকি? তথাপি সহজতে হাৰ মনা বিধৰ সেনাপতি নাছিল ৰামসিংহ। বহু ৰাজ্য তেওঁ নেতৃত্বত জয় কৰিছে মোগলে। বহু কঠিন যুদ্ধত বিজয়ৰ নিচান উৰুৱাইছে তেওঁ। কিন্তু শৰাইঘাট জয় কৰিবলৈ গৈ কিয় বাৰে বাৰে উজুটি খাইছে তেওঁ? বহু ভাবি গুণি ৰামসিংহই এটা কথাত নিশ্চিত হ'ল যে এতিয়ালৈকে হোৱা আটাইবোৰ যুদ্ধই আছিল বিক্ষিপ্ত। সন্মুখ সমৰত এতিয়াও নমা নাই আহোমে। গতিকে আহোমক হৰুৱাবলৈ হ'লে চলে বলে কৌশলে হ'লেও সিহঁতৰ সৈতে মুখামুখি যুদ্ধ কৰিবই লাগিব।
ইয়েৰশ্বটৰ প্ৰযোজিত অডিঅ' ছিৰিজ শৰাইঘাটৰ যুদ্ধৰ ৯ম খণ্ড শুনিলে। অনুষ্ঠানটিৰ কাৰ্যবাহী প্ৰযোজক কংকন আচাৰ্য, সহকাৰী কাৰ্যবাহী প্ৰযোজক সুদীপ্ত শৰ্মা ভৰালী, ৰচনা অভিজিত ভট্টাচাৰ্যৰ, অভিনয়ত ব্ৰহ্মপুত্ৰৰ ভূমিকাত ময়ূখ হাজৰিকা, লাচিত বৰফুকনৰ ভূমিকাত সুদীপ্ত শৰ্মা ভৰালী, ঔৰংজেবৰ ভূমিকাত দেৱাশীষ শইকীয়া, ৰামসিংহৰ ভূমিকাত সত্যজিৎ গগৈ, চক্ৰধ্বজ সিংহৰ ভূমিকাত ঋতুপৰ্ণ দাস, আতন বুঢ়াগোহাঁইৰ ভূমিকাত নয়ন প্ৰসাদ, মোমাইৰ ভূমিকাত উৎপল কুমাৰ দাস, হাংগাল ভাংগাল লস্কৰৰ ভূমিকাত খলিন জ্যোতি আৰু অন্যান্য চৰিত্ৰত হেমন্ত চাবুকধৰা আৰু হিতেশ্বৰ কলিতা। আংশিক সংগীত চয়ন আৰু বাণীবন্ধন ষ্টুডিঅ' ড্ৰিমছ আৰু মৃদুল নাথ।